আমি সমূহীয়া প্ৰচেষ্টাৰে এক নিৰ্মূল কৰিবলৈ আগবাঢ়িব লাগিব। এতিয়া সমাজত ক্ৰমান্বয়ে ৰঘুমলাৰ দৰে চানি ধৰিছে এই নিচাসক্ত এই ৰোগটোৱে। এইটো মহান ব্যাধি, সমাজৰ কাৰণে এক মহান ব্যাধি। এই মহান ব্যাধিটোক প্ৰতিহত কৰিবৰ কাৰণে প্ৰতিজন নাগৰিকেই ইয়াত আগস্থান দিব লাগিব, আগভাগ ল'ব লাগিব। নিজৰ সন্তানক মানুহ কৰাৰ স্বাৰ্থত তেওঁলোকে নিজৰ সন্তানৰ লগত একেলগে বহি সমিল মিলেৰে আলোচনা কৰক, যাতে তেওঁলোকৰ মনোভাৱ বুজক, যাতে তেওঁলোক নিচাসক্ত নহয়, এইটো আমি তেতিয়াই ধৰিব পাৰিম। চৰকাৰৰ কিবা কৰণীয় আছে নিচাৰ ক্ষেত্ৰত? চৰকাৰৰ কৰণীয় নিশ্চয় আছে, আৰু চৰকাৰে এইটো ক্ষেত্ৰত বহুখিনি কৰিছে। নহ'লে চৰকাৰে যদি উচিত পদক্ষেপ নোলোৱাহেঁতেন গোটেই ভাৰতবৰ্ষই তাৰ অসম নিচাৰে মানে চাইন ধৰিলেহেঁতেন। হিমন্ত বিশ্ব শৰ্মাই যিটো নিচা প্ৰতি যিটো হেৰি কৰিছে, ব্যৱস্থা গ্ৰহণ কৰিছে, তাৰ কাৰণে বহু ঠাইত নিচা ধৰি জ্বলাই দিয়া হৈছে, দহন কৰা হৈছে। তাৰ পাছতো এতিয়া যিটো নিচাৰ প্ৰাদুৰ্ভাৱ ঘটি আছে, সমাজখন সঁচাকৈ কলুষিত কৰি তুলিছে। গতিকে ইয়াত আমাৰ সমাজ ব্যৱস্থাই, আমি সমাজ আগবাঢ়ি আহিব লাগিব, সচেতন নাগৰিক আগবাঢ়ি আহিব লাগিব। এইটো 100% শুদ্ধ বুলি ক'ব লাগিব, কাৰণ ইয়াত নগাঁও জিলাৰ লগত আমাৰ কাৰ্বি আংলং জিলাৰ বৰ্ডাৰ এৰিয়া হোৱাৰ কাৰণে এই সৰবৰাহত অলপ সুবিধা হৈছে নিচাযুক্ত দ্ৰব্যবিলাক, আৰু ইয়াক ধৰিবৰ কাৰণেও অসুবিধা হৈছে পুলিচ প্ৰশাসনে। আমাৰ ইফালৰ প্ৰশাসনে সিফালত ধৰিব পৰা বা সিফালৰ পৰা হয়তো নিষ্ক্ৰিয় হৈছে, যাৰ কাৰণে এই বস্তুটো অহৰহ চলি আছে। কাৰণ সেৱন কৰা সংখ্যা বৃদ্ধি হৈছে, তেওঁলোকে ক'ত পাইছে এই বিষয়টো আমি নিজেই আচৰিত অনুভৱ কৰিছোঁ। গতিকে ইয়াত 100%ই সুবিধা হৈছে বুলি মই অনুভৱ কৰিছোঁ। ছাৰ, বিশেষকৈ দেখা গৈছে হাওৰাঘাট নগৰ এলেকাত যোৱা কিছুদিন ধৰি চোৰৰ সংখ্যা বৃদ্ধি পাইছে। কানেক্টিভিটি আছে নেকি? নিশ্চয় আছে বুলি ক'ব লাগিব, কাৰণ প্ৰথমতে সন্তানবোৰে এই নিচাযুক্ত বস্তু পাবৰ কাৰণে ঘৰত পইচাৰ তাগিদা দিয়ে, আৰু পইচাৰ তাগিদা কিছু পোৱাৰ পিছত তেওঁলোকৰ চাহিদা বাঢ়ি যায়, আৰু চাহিদা বাঢ়ি যোৱাৰ লগে লগে পইচাৰ যেতিয়া প্ৰয়োজনটো বেছি হ'ব, ঘৰৰ পৰা দিব নোৱাৰে, ঘৰত নাপায়, নোপোৱাৰ ফলত তেওঁলোকে এনেধৰণৰ আচৰণ কৰিবলৈ তেওঁলোকে ধৰে। অৰ্থাৎ ক'ত কেনেকৈ এই পইচাটো মেনেজ কৰিব পাৰি সেইটো লৈ হয়তো তেওঁলোকে এই কামত আগবাঢ়িছে বুলি আমি অনুভৱ কৰোঁ, আৰু তাৰ কাৰণেই এই বৃদ্ধি হৈছে বুলি ভাবোঁ। কাৰণ কিছুমান সৰু সৰু বস্তু বিক্ৰী হৈছে, তামোল কাৰোবাৰ 2 পোণ লৈ গৈছে, কাৰোবাৰ নাৰিকল 14টা লৈ গৈছে, কাৰোবাৰ ছাগলী এজনী উঠাই লৈ গৈছে। এই সৰু বস্তুবিলাক চুৰ কৰিবৰ কাৰণে ডাঙৰ চুৰ কেতিয়াও নহয়। গতিকে তেওঁলোক এনে চুৰ যে নিচাযুক্ত দ্ৰব্য তেওঁলোকে পাবৰ কাৰণে যিটো প্ৰয়োজন পইচা, সেই পইচাটো পোৱাৰ আশাৰে হয়তো এইবোৰ কাম কৰিছে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ।